আচ্ছা, মুখ্যমন্ত্ৰীয়ে যিখন প্ৰেছ মিট দিলে, সেই প্ৰেছ মিটখনত যিখিনি এলিগেশ্যন আনিছে এগেইনষ্ট গৌৰৱ গগৈ বা গৌৰৱ গগৈৰ ৱাইফ এলিজাবেথ গগৈৰ বিৰুদ্ধে, সঁচাই চিন্তনীয় বিষয়। যদি সঁচাই এইখিনি কথা হৈছে, তেতিয়াহ'লে ভাৰতৰ ছভাৰ্নিটিৰ ক্ষেত্ৰত ই অতি চিন্তাৰ বিষয়। কাৰণ এজন MP আৰু MPৰ ৱাইফ, যিকোনো এজন বেলেগ মানুহে এইবোৰ কাম কৰিলে বেলেগ কথা, কিন্তু এজন MPৰ ৱাইফে যদি সঁচাকৈ পাকিস্তানৰ দৰে এখন দেশৰ লগত কোনোবা এটা NGOৰ আণ্ডাৰত কাম কৰিছিল আৰু ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ বিভিন্ন তথ্য যদি আইবিৰ কিছুমান তথ্যৰে কিছুমান ৰিপৰ্ট দিয়া বুলি কৈছে, গতিকে যদি এইবোৰ ৰিপৰ্ট দিছে সঁচাই, তেন্তে এইটো অতি গুৰুতৰ অভিযোগ। ঠিক তেনেদৰে গৌৰৱ গগৈ এজন MP হিচাপে তেওঁ যদি সঁচাই পাকিস্তান ভ্ৰমণ কৰিছিল আৰু পাকিস্তান ভ্ৰমণৰ সময়ত যদি তেওঁ 10টা দিন পাকিস্তানত তেওঁ কি কাম কৰিছিল, কাক লগ কৰিছিল, কি কথা পাতিছিল আৰু তেওঁৰ ভিছা কেনেকৈ এক্সটেণ্ড হৈছিল, এই গোটেই কথাখিনি স্পষ্টীকৰণ দিব নোৱাৰে। আইনীগত দিশটোৰ বাদেই কথা, এজন মানুহ হিচাপেও তেওঁৰ ওপৰত আচলতে আমি সকলোৱে এজন MP, বিশেষকৈ MP হিচাপে বা অসমৰ ভৱিষ্যত সকলোৱে তেওঁক ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। মুখ্যমন্ত্ৰী হিচাপে যদি তেওঁ নিজকে প্ৰজেক্ট কৰিব বিচাৰে, তথাপি তেতিয়াও তেওঁ স্পষ্টীকৰণ দিয়াটো অতি জৰুৰী বুলি ভাবোঁ। কাৰণ এইখিনি নহ'লে এজন মানুহৰ তেওঁৰ যিটো ইমেজ সমাজত নিশ্চয় ধ্বংস হৈ যাব, যদি তেওঁ স্পষ্টীকৰণ দিব নোৱাৰে। গতিকে মোৰ মতে যদি এইখিনি কথা সঁচা হয়, কাৰণ এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে আজি প্ৰেছ মিটত, যে তেওঁ স্পষ্টীকৰণ দিয়ক, তেওঁ যোৱা 10টা দিনত তাত কি কৰিছিল, তেওঁ যিটো এলিগেশ্যন আনিছে, সেই স্পষ্টীকৰণ মই ভাবোঁ গৌৰৱ গগৈ দিব লাগিব। আৰু যদি দিব নোৱাৰে, তেতিয়াহ'লে অসমৰ মানুহে তেওঁৰ বিৰুদ্ধে হয়তো বা ভাৰতবৰ্ষৰ মানুহে তেওঁৰ বিৰুদ্ধে বেলেগ ধৰণে চিন্তা কৰিব। আইনী দিশটোৰ কথা এইখিনি মই ক'লোৱেই। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে, এতিয়ালৈকে কেছ ৰেজিষ্টাৰ কৰা নাই বা তেওঁৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থাৰ কথা চিন্তা কৰা নাই। যদিও এই অসম চৰকাৰে ৰিপৰ্টটো ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব, ভাৰত চৰকাৰে যদি দায়িত্ব দিয়ে, তেতিয়াহ'লে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰাৰ কথা কৈছে। বা ভাৰত চৰকাৰৰ কোনোবা ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন, ভাৰত চৰকাৰৰ অৰ্গেনাইজেশ্যন, নিয়াই হওক বা SSA, যিকোনো অথৰিটিয়ে হওক, যদি CBI হওক, তেওঁ যদি প্ৰকৃত তথ্যখিনি আৰু যদি ইনভেষ্টিগেশ্যন কৰে, তেতিয়াহ'লে হয়তো মোৰ মতে কিছুমান আইনী প্ৰক্ৰিয়াত তেওঁ সাঙুৰ খাই পৰিব নিশ্চিতভাৱে। আৰু যদি এইটো কিবা কাৰণত প্ৰমাণ হয়, ছেকশ্যন 150, BNS 151, 152 এইবোৰ এট্ৰেক্ট কৰিব ডেফিনেটলি গৌৰৱ গগৈৰ বিৰুদ্ধে বা এলিজাবেথ গগৈৰ বিৰুদ্ধেতো এট্ৰেক্ট কৰিব নে নকৰিব, এইটো এটা বেলেগ বিষয় হ'ব। কাৰণ এলিজাবেথ গগৈটো এতিয়া মই জনাত আজি যিটো গম পালোঁ, তেওঁতো এটা ভাৰতীয় নাগৰিক নহয়, কিন্তু তেওঁ এগৰাকী ব্ৰিটিছ নাগৰিক। তেওঁৰ ক্ষেত্ৰত বেলেগ ধৰণে আইনখিনি প্ৰযোজ্য হ'ব। গতিকে ৱেজিং ৱাৰ এগেইনষ্ট দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্টৰ এগেইনষ্টত কিছুমান তথ্য ফাদিল কৰা বা অবৈধভাৱে যদি টকা সংগ্ৰহ কৰিছে, আৰু এটা কথা কৈছে যে কোনোবা NGOৰ যোগেদি ভাৰতলৈ টকা আহিছে পাকিস্তানৰ পৰা, কেনেকৈ আহিল সেই প্ৰক্ৰিয়াটো ইনভেষ্টিগেশ্যন কৰাটো খুব দৰকাৰ। কাৰণ হাউ কেন ইট বি পচিবল, খুব চিন্তাৰ বিষয়। কাৰণ ভাৰত চৰকাৰে অৱশ্যে BJP গভৰ্ণমেণ্ট অহাৰ পিছত আমি গম পোৱা মতে বহু NGOৰ এনেধৰণৰ ভাৰতলৈ অহা যি কুপন টকা আহে, সেই টকাবোৰ এনেকুৱা বন্ধ কৰিছে। কিন্তু এইটো ইনভেষ্টিগেশ্যনৰ বিষয়। পাকিস্তানৰ দৰে এখন কাউণ্ট্ৰিয়ে কোনোবা NGOৰ থ্ৰুদি ভাৰতবৰ্ষত কিছুমান কাম কৰিব, খুব চিন্তাৰ বিষয়। এই ইণ্ডিকেশ্যনটোতো খুব ডাঙৰ কথা। কাৰণ যিকোনো যিকোনো ধৰণৰ NGOবোৰে গাঁৱে গাঁৱে সোমাই গৈ, অঞ্চলে সোমাই গৈ, ভিতৰে বহুত তথ্য লৈ সেইবোৰ যদি পাকিস্তানক ছাপ্লাই দিছে, খুব চিন্তাৰ বিষয়। কেনেকুৱা ধৰণৰ তথ্য দিছে। গতিকে এই গোটেইবোৰৰ বিৰুদ্ধে মোৰ মতে প্ৰকৃত আইনী ব্যৱস্থাৰ হ'ব লাগে। ভাৰত চৰকাৰক যদি এই তথ্যখিনি দিয়ে, ভাৰত চৰকাৰে নিশ্চিতভাৱে ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ।